ইতিমধ্যে জুবিন দা আহি আমাৰ মাজত উপস্থিত হৈছেহি মই তেখেতসকলৰ বাদ্যযন্ত্ৰীসকলক অনুৰোধ জনাইছো আমাৰ যিসকল বাদ্যযন্ত্ৰৰ শিল্পী আছে তেওঁলোকক আমি মঞ্চখন সাজু কৰি তুলিবৰ বাবে অনুৰোধ জনাইছো আৰু আপোনালোকৰ বাবে খন্তেক সময়ৰ পিছতে আমি আগবঢ়াই দিম আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী গৰাকীৰ সংগীতৰ অনুষ্ঠান যেহেতু বিহু সমাগত সকলোৰে গাত বিহু লাগিছেনে গোলাঘাটৰ ৰাইজৰ মাত্ৰ অকণমান সৰু হৈছে গোলাঘাটৰ লগত কিন্তু মোৰ পুৰণা সম্পৰ্ক যেহেতু মই হেঙুল থিয়েটাৰত থাকোঁতে এইখন গোলাঘাটত মই কেইবাবাৰো মই অভিনয় কৰি গৈছোঁ তাৰ উপৰিও সন্মুখত চুমিব বহি আছে মই দেখা পাইছোঁ অজয় দাহঁতৰ আমন্ত্ৰণ ক্ৰমে মই এবছৰ ইয়াত বিহু শিকাবলৈ আহিছিলোঁ গতিকে গোলাঘাটৰ লগত এটা এৰাব নোৱাৰা সম্পৰ্ক আছে আৰু নাজানো কিয় গোলাঘাটলৈ আহি বহুত বেছি ভাল লাগে মানুহবোৰ ইমান বেছি মৰমীয়াল আৰু এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যিসকল জননেতা আমাৰ যিসকল কৰ্মী তেওঁলোক আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইমান ধুনীয়াকৈ আমাক অনুষ্ঠানটো চলাই নিয়াত সহায় সহযোগিতা আগবঢ়াইছে আটাইতকৈ ডাঙৰ কথা গৌৰৱৰ কথা প্ৰত্যেকগৰাকী সদস্যলৈ আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অজয় দা আছে মোৰ ফালৰ পৰা যিহেতু বিহুৰ বতৰ নহয় জানো গতিকে আমাৰ মই কৈছোঁৱেই এগৰাকী খুব সুন্দৰ বিহুৱতী লত আশীলৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন মঞ্চত তেখেতৰ বিহুৱে প্ৰাণ পাই উঠিছিল আৰু এতিয়া এগৰাকী সুদক্ষ বিহুৱতী মই আজিৰ এই বিহুৰ দিনত এফাকি বিহুগীত তেখেতক আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ অজয় দাই আচলতে গুৰু দায়িত্ব দি দিছে কিন্তু আচলতে গায়িকা নহয় বিহুৱতী হিচাপে কেতিয়াবা অকণমান যিহেতু আমি বিহু নাচোঁতে বিহুৱতী হিচাপে অকণমান গাব লগা হয় ঠিক আছে মই অকণমান যোজনা এফাকি গাই দিছোঁ তেওঁৰ প্ৰতি সন্মান জনাই কিন্তু ভুল ত্ৰুটি হ'লে মাৰ্জনা কৰিব যেহেতু বিহু সমাগত বিহু আমাৰ আৱেগ নহয় জানো প্ৰত্যেকজন অসমবাসীয়ে বিহুটোক এনেকুৱাকৈ উদযাপন কৰে বিহু তেজত আছে অসমীয়াৰ প্ৰত্যেকজন অসমীয়াৰ আৱেগ মান স্বাভিমান বিহু ৰঙালী বিহু সমাগত মই এফাকি যোজনা গাই দিছোঁ প্ৰকৃতিৰ বুকলৈ বসন্ত আহিলে ঐ গছে বনে সলালে ঐ পাত কিনো